করার মূল কারণ হ'ল মোটামুটি আমাৰ এই ৰুণুৱাত আমাৰ এইখন গাঁৱত যিটো জলজীৱন আঁচনিৰ যিটো আমাৰ মানে পানীৰ হাউচখন দিছে সেইটোত যোৱা 23 লাষ্টতে কামখিনি সম্পূৰ্ণ হৈছে কৰাৰ পিছত আৰু পাইপ আৰু যিবিলাক পানীৰ নলবিলাক আছে সেইবিলাক ঠিকমতেই সম্পূৰ্ণ কৰি কাম সম্পূৰ্ণ কৰিছে কৰাৰ পিছত আজি 3 মাহমান হ'ল ৰানিং পানী দিয়া আছে মানে দিয়াৰ ফলত আধাখিনি মানুহ পাই আছে আৰু আধা মানুহ পোৱাই নাই মোটামুটি 3-4 ঘৰ মানুহ হ'ব এইটোৰ আঁচনিৰ আণ্ডাৰত এই 3-4 ঘৰ মানুহৰ 100-150 ঘৰ মানুহ পাই আছে আৰু 150-200 ঘৰ মানুহ প্ৰায় 150 মান ঘৰ মানুহ হ'ব পানীৰ পৰা বঞ্চিত হৈ আছে গতিকে চাওক পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণ গতিকে যদি পানীয়ে মানুহ নাপায় সময়ত সঠিক সময়ত পানীয়ে যদি খোৱা বোৱা কৰিব নোৱাৰে আমাৰ মন্ত্ৰী মহোদয়ে এইটো আঁচনিৰ মন্ত্ৰী মহোদয়ে কোৱা হিচাপে যে ঘৰে ঘৰে প্ৰতি ঘৰে ঘৰে 55 লিটাৰকৈ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে গতিকে সেইটো কথা তেনেহ'লে ক'ত গ'ল আজি চাওক আজি ইমান মানুহ আজি ৰজাৰ দিন তাৰ বাহিৰেও আমাৰ খৰালি দিনত এনেকুৱা বতৰত মানে পানী নাই কাৰোবাৰ মটৰ আছে কাৰোবাৰ কিছুমান দুখীয়া মানুহ মটৰ নাই মটৰতো পানী নোলায় এনেকুৱা বৰষুণৰ কিনকিনীয়া বৰষুণৰ নিচিনা মটৰত পানী ওলায় গতিকে আজি দুখৰ বিষয়ে চাওক আজি ইয়াৰ জৰিয়তে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাক ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ গতিকে অতি সোনকালে আমাৰ এই ৰুণুৱাৰ গাঁওখিনিৰ এই জলজীৱন আঁচনিৰ অধীনত যিখিনি মানুহ পানীৰ পৰা বঞ্চিত হৈ আছোঁ আমাৰ পানীৰ যোগান ধৰিব লাগে আৰু ঠিকাদাৰজনৰ নাম হৈছে অনুপম শৰ্মা তেওঁক আমি বহুত কেইবাৰ আমাৰ গাঁৱৰ দুই এজন মুখিয়াল ব্যক্তিয়ে যোগাযোগ কৰিছে তেওঁৰ লগত বহুত কেইবাৰ মানে ফোনত কথা পাতিছে তেওঁ আজিলৈকে আমাক ৰাইজৰ মাজত আহি কোনো সকাহ দিয়া নাই কোনো আশ্বাস দিয়া নাই গতিকে তেওঁক মানে ফোন মাৰিলে এতিয়া ৰিচিভ নকৰা হৈছে গতিকে ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'ব লাগে কিয় আমাৰ এই ৰাইজৰ মানুহ দুখীয়া মানুহবিলাক হাৰাশাস্তি কৰি আছে গতিকে মই ক'ব লগা এইখিনিয়ে আৰু আমি ঠিকাদাৰক বহুতবাৰ যোগাযোগ কৰিছোঁ ফোন কৰিলেও ৰিচিভ নকৰে আৰু তাৰ ঘৰত আমি গৈছোঁ যাই কৈছোঁ যে আমাৰ জলজীৱনৰ পানীখিনি 3 মাহ হৈ গ'ল এক ফুটা পানী আমি পোৱা নাই তাৰ কাৰণে আমি কৈছোঁ ঠিকাদাৰে নাহে আৰু ফোনো ৰিচিভ নকৰে যে আমাৰ গাঁৱত এনেকুৱা মানে পৰিস্থিতি হৈছে আৰু পানীৰ হাহাকাৰ হৈ আছে যে এনেকৈ খৰালি দিনত আমাৰ পানী নউঠে দমকলৰ পৰাও পোৱা নাযায় মটৰতো কাম নকৰে সেইকাৰণে আমি আমাৰ অসম চৰকাৰক আহ্বান জনাইছোঁ যে যাতে আমাৰ এই পানীৰ যোগানটো সোনকালে মানে ভাল কৰি দিয়ে তাৰ কাৰণে আমি কিমান ঘৰে পানী পায় আমাৰ ঘৰ মোটামুটি ধৰক আমাৰ টোটেল ঘৰ আছে 150 তাৰে ভিতৰত 50 জনে পায় কিন্তু 100 ঘৰে নাপায় এতিয়াও মানে লেফ্ট সাইডটো পায় রাইট সাইডটো নাপায় আপনার বিকল্প হিসেবে পানিটো ক'ত খায় যেহেতু পানি নাপায় পানিটো খাই ক'ত খালে বিলে খাওঁ আমি আমাৰতো দমকলত পানীয়ে নাই চাওক আমি ভালকৈ গাঁৱত হ'ব নোৱাৰোঁ পানীৰ কাৰণে সেইকাৰণে মানে আমাৰ ল'ৰা ছোৱালী স্কুলত আৰু পৰীক্ষা হৈ আছে পানীৰ কাৰণে হাহাকাৰ লাগি গৈছে যথেষ্ট ৰুণুৱাত সেই আপোনালোক আমি আমাৰ অসম চৰকাৰক মানে এইটো কথাই জনাব খোজোঁ যে যাতে আমাৰ এই ব্যৱস্থাটো সোনকালে ভাল কৰি দিয়ে পানী এতে হাহাকাৰ হৈ গৈছে মই ঠিকাদাৰক বহুত কৈছোঁ তাহাঁতে ফোন নকৰে যে পানী মই দি আছোঁ আমি অনুৰোধ জনাইছোঁ চৰকাৰক আমাৰ পানী লাগে কিমান দিনৰ পৰা পানী পোৱা নাই পানী আমি আজি 3 মাহ হয়তো পানী পোৱা নাই মই ইমান অভিজ্ঞতা হৈ আছোঁ কিমান ঘৰে পানী পায় ইমান 20 ঘৰমান পায় আৰু 50-100 ঘৰ পোৱা নাই